অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে বিটিচিটো তেখেতসকলৰ পৰা এজন জনপ্ৰতিনিধি থকাৰ অত্যন্ত প্ৰয়োজন আছে। আৰু যেহেতু যোৱা নিৰ্বাচনত এই সম্প্ৰদায়ৰ পৰা ইলেকশ্যন খেলি কোনেও এজনো জিকি নাহিলে, গতিকে আমাৰ এই মুছলমান সম্প্ৰদায়ৰ পৰা বৰ্তমানৰ UPPL-ৰ সন্মিলিত চৰকাৰবিলাকে এজন হলেও তেওঁলোকৰ পৰা মনোনীত মেম্বাৰ লোৱাৰ প্ৰয়োজন আছিল না নাছিল? নিশ্চয় আছিল, আছিল, দিয়া নাই। আৰু সেইটো নিদিয়াৰ দ্বাৰা যে মুছলমান সম্প্ৰদায় আপোনালোকৰ ওপৰত এই চৰকাৰখনে অন্যায়ভাৱে আপোনালোকক অপমান কৰা হৈছে, ৰাজনৈতিক অধিকাৰৰ পৰা আপোনালোকক বঞ্চিত কৰা হৈছে, ৰাজনৈতিক মৰ্যাদা আপোনালোকক তেখেতসকলে দিব বিচৰা নাই, ৰাজনৈতিক হিচাপে আপোনাসকলক স্বীকৃতি প্ৰদান কৰি দিব বিচৰা নাই। আপোনাসকলক আজি বিটিচিৰ নাগৰিক হিচাপে এই চৰকাৰখনে গণ্য কৰা নাই, একো মূল্য দিয়া নাই, একো মৰ্যাদা দিয়া নাই, যাৰ কাৰণে আজি এই মাইনৰিটি সম্প্ৰদায়ৰ পৰা এজনো এই চৰকাৰখনে মেম্বাৰ প্ৰতিনিধি আমাৰ MCLA হিচাপে মনোনীত মেম্বাৰ হিচাপে নাৰাখিলে। এইটো এটা হল নাম্বাৰ 1 গণতন্ত্ৰ হত্যাকাৰী এটা চৰকাৰৰ নীতি, দলৰ নীতি। আৰু এই মুছলমান বিৰোধী নীতি, মুছলমান বিৰোধী নীতি থকা UPPL দলৰ লগত আজিৰ দিনটোত ইয়াৰ কাৰণে মই ক'ব খোজো, ভুল ক্ৰমেও এইজনো মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকে UPPL দল কৰাটো অন্যায় হ'ব, পাবৰ কাম হ'ব, জাতিক দ্ৰোহিতাৰ কাম কৰা হ'ব। আৰু এই অন্যায়, এই শোষণ দমন, এই বেবিচাৰ ৰাজনৈতিকভাৱে শোষণ কৰা যিটো নীতি গ্ৰহণ কৰিবলৈ কাম কৰিব বিচাৰিছে, আমাৰ জাতিৰ প্ৰতি অপমান কৰিছে, ইয়াৰ কাৰণে উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় আমাৰ সন্মুখত আহি পৰিছে। আৰু সেইটো হ'ল আমাৰ MP ইলেকশ্যন। এই MP ইলেকশ্যনত ইয়াৰ কাৰণে যিমান আমাৰ BTC বাকী মুছলমান সম্প্ৰদায়ৰ মানুহ আছে, মই বিনম্ৰতাৰে আপোনাসকললৈ আহ্বান কৰিব খোজো, এটা কল কৰিব খোজো, এটা কললব্ধি মুছলমান সম্প্ৰদায়ৰ পৰা আহ্বান বুলি আপোনাসকলে ধৰি লওক যে অহা নিৰ্বাচনত কোনো প্ৰকাৰে আমি মুছলমান সম্প্ৰদায়ৰ পৰা BPF-ৰ বাহিৰে এই প্ৰমোদ বড়োৰ UPPL দল আৰু হীৰা চৰণীয়াৰ GSP দলত আমি ভোট দিম বুলি শপত গ্ৰহণ কৰি পেলাই আমি ওলাই যোৱাটো ভাল। কিয়নো এই চৰকাৰখনত কেৱল মাত্ৰ প্ৰমোদ বড়ো আছে তেনেকুৱা নহয়, এই চৰকাৰত প্ৰমোদ বড়োৰ লগত UPPL-ৰ লগত হীৰা বাবুৰতো দল আছে, আছেনে নাই ভাই? ঘনশ্যাম দাস EM হিচাপে আছে এতিয়া BTC-ত। ঘনশ্যাম দাস EM-ৰ দলটো হ'ল GSP, যিটো GSP দলে ইয়াৰ মুৰব্বী MP ডাঙৰীয়াই, নৱচৰণীয়া ডাঙৰীয়াই নিজকে মুছলমান দৰদী নেতা, মুছলমানসকলৰ ত্ৰাণকৰ্তা, মুছলমানসকলৰ ৰক্ষাকৰ্তা বুলি কৈ আজি 10 বাৰ MP হৈ গ'ল। আৰু তেখেতেও আজি UPPL দলৰ লগত BTC-ত একেলগে চৰকাৰ চলাই ৰমৰমীয়া শাসন চলাই আছে। অথচ মুছলমান সম্প্ৰদায়ৰ কাৰণে এজন EM, এজন MCLA মনোনীত কৰিব লাগে বুলি তেখেতেও নকলে, তেখেতেও দাবী নজনালে, নিদিয়াৰ কাৰণে প্ৰতিবাদ নকৰিলে, বৰঞ্চ প্ৰমোদ বড়ো UPPL দলটো সমৰ্থন জনাই প্ৰমোদ বড়ো শক্তিশালী কৰাত তেখেতে অৰিহণা যোগালে। গতিকে আজি প্ৰমোদ বড়ো UPPL দল যিমানে জগৰীয়া, একে সমানে কি কয় GSP দল
এমপি ডাঙরিয়ার দল হীরাচরণীয়ার দল সমানে সমানে দোষী দায়ী মানে একেবারে দোষী বলে আমি কব খোঁজো। ইয়াৰ কাৰণে আমি কোনো প্ৰকাৰে অহা দিনবিলাকত মাইনৰিটি সম্প্ৰদায়বিলাকে যেনেকে UPPLক আমি বয়কট কৰিব বিচাৰিছো, আমি JSP দল হীৰাচৰণীয়াকো বয়কট কৰিব লাগিব। আৰু সেইটোকে মই আজি আহ্বান কৰিছো। আজি আপোনাসকলক মই আৰু বেছি কথা কৈ আমনি দিব বিচৰা নাই। আমাৰ এই নিৰ্বাচনটো হ'ল আমাৰ কাৰণে ডাঙৰ এটা অগ্নি পৰীক্ষা। ইয়াত যোনে জিকিব ভাইগত নিৰ্ণয় কৰিব কপালত অহা বছৰৰ কাৰণে আকৌ আমি শক্তি আহৰণ কৰিব পাৰিম। গতিকে BTC-বাসী ৰাইজসকল, BTC-ত আমি উন্নয়নৰ কাৰণে সংগ্ৰাম কৰি আহিছো। BTC আমি পালো। বড়ো অনাবড়ো যিসকল আমাৰ ভাই বন্ধুসকলে বসবাস কৰা অঞ্চল, সেই অঞ্চলবিলাকত আমাৰ যোৱা 15টা বছৰ চৰকাৰ হাগ্ৰামা মহিলাৰী দেৱৰ শাসন কালত চুকে কোণে গাঁৱে বৈয়ে চহৰে নগৰে বন্দৰে চাৰিওপিনে যিফালে চকু ফুৰাই চাব সেইপিনে উন্নয়ন আছিল। উন্নয়নৰ ধাৰা, উন্নয়নৰ এই আপোনাসকলে গোটেই পাহাৰটো দেখিবলৈ পাইছিলে। এতিয়া কিন্তু আমি যি উন্নয়নৰ উদ্দেশ্যেৰে সংগ্ৰাম কৰি অহা আৰু ইয়াৰে ভেটি BTC, সেই BTC-খন আজি UPPL চৰকাৰখনে ভংগু কৰি পেলাইছে। কাম্পা বৰগোহাঞি ডাঙৰীয়া দেৱে আপোনাসকলৰ আগত কৈ দিলে যে BTC-ৰ ক্ষমতা, BTC-ৰ অধিকাৰ, BTC-ৰ মৰ্যাদা আজি অসম চৰকাৰৰ হাতত গতাই দিছে। অসম চৰকাৰৰ হাতত গতাই দিছে। আৰু ক্ষমতাই যদি আমাৰ হাতত নাথাকে, আমি কাম কৰিবৰ কাৰণে পোৱা ক্ষমতাখিনিকো যদি ধৰি ৰাখিব নাজানো, এইখিনি ধৰি ৰখাৰো যদি আমাৰ ক্ষমতাই নাই, এই ক্ষমতা নোহোৱা, ক্ষমতা আনৰ হাতত গতাই দিয়া সেই চৰকাৰখনে আজি BTC-খন কেনেকৈ উন্নতি কৰিব, কেনেকৈ ডেভেলপ কৰিব, কোন জাতি সম্প্ৰদায়ৰ কাৰণে কাম কৰিব নোৱাৰে। যাৰ কাৰণে আজি গোটেই BTC অঞ্চলত উন্নয়ন একেবাৰে বন্ধ হৈছে। উন্নয়ন বন্ধ হৈছে। এটা বছৰহে মাত্ৰ আছে এতিয়া। এই এটা বছৰ বাকী থকা সময়ত এই দলটো আৰু কেতিয়াও কোনো জাতি সম্প্ৰদায় কোনো ব্যক্তিৰ কাৰণে উন্নয়ন তেওঁলোকে কৰি দিব নোৱাৰে। গতিকে এই ধৰণৰ অকৰ্মণ্য, ভংগু, দাসত্ব বৰণ কৰা, গোলামী স্বীকাৰ কৰি শাসন কৰা এই শাসকসকলৰ অধীনত আমি BTC-বাসীবিলাকে কেতিয়াও থাকিব নোৱাৰো। আমি এই গোলামী ৰাজত্বৰ অধীনত আমি থাকিব নোৱাৰো। ইয়াৰ কাৰণে BTC-ৰ ক্ষমতা আমাৰ হাতৰ, ৰাইজৰ হাতত আমি ঘূৰাই আনিব লাগিব। আমাৰ BPF-ৰ হাতত ঘূৰাই আনিব লাগিব। ইয়াৰ কাৰণে আমি প্ৰথম যুদ্ধ হিচাপে এই আগন্তুক MP ইলেকশ্যনটো গণ্য কৰিছো। জান প্ৰাণ দি আমি জোৰদাৰ ৰাইজৰ কাৰণে সৰ্বোচ্চ দান বৰঙণি আগবঢ়াই দেহে কেহে দিনে ৰাতি লাগি মিলি আমি যিকোনো প্ৰকাৰে আমাৰ BPF-ৰ প্ৰাৰ্থীজনক জিকাব লাগিব, ৰাইজক বচাব লাগিব, BTC-ক বচাব লাগিব। শোষণকাৰী, ধ্বংসকাৰী UPPL দলটো আমি মষিমূৰ কৰিব লাগিব। ইয়াৰ কাৰণে আপোনাসকলে সাজু হৈ থাকক। ইতিমধ্যে আপোনাসকলে সাজু হৈছে, যুদ্ধত নামিছে আৰু আজিতো আমাৰ শক্তি প্ৰদৰ্শন কৰিলো আৰু আমাক কোনেও ৰখাব নোৱাৰে, আমাক কোনেও ৰখিব নোৱাৰে। গতিকে মই আৰু বেছি ক'ব নাযাওঁ। এই আত্মবিশ্বাসেৰে আপোনাসকলে গাঁৱে বয়ে কাম কৰক। আমাৰ টকা পইচাৰ অভাৱ নিশ্চয় ঘটিব। 15টা বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ আমলত কোনোবা চেয়াৰমেন হৈ পেলাই কাম কৰিবলৈ সৌভাগ্য লাভ কৰিছিলে।
কোনোবা মেম্বাৰ হিচাপে কাম কৰিবলৈ BCDC কাম মানে এই সৌভাগ্য লাভ কৰিছিলে নানান ধৰণৰ টিকা টুকলি স্কিম হাবি জাবি কৰি মেলি অলপ হলেওতো পুঁজি গোটাব পৰা হৈছিল এতিয়া দলক আমি দলৰ পৰা আমাৰ চৰকাৰৰ পৰা লোৱা যি আমি পাইছো ইয়াৰ পৰা আমি ৰাইজৰ মাজত সোমাই গৈ কাম কৰাৰ সময়ত সবে যাতে অলপ অলপ হলেও আগবঢ়ায় ডাঙৰণি দি দলটো কাম কৰিব পৰাকৈ যাতে আগুৱাই যাব পৰাকৈ যাতে সক্ষম হয় ইয়াৰ কাৰণে সবে ধনে জনে নিজৰ আমাৰ যি আছে সবকে আমি দলৰ স্বাৰ্থত আগবঢ়াই সেই দলটো আমি যিকোনো প্ৰকাৰে যাতে জিকি যায় এই কামত এই অভিযানত যাতে আপোনালোকে নামি যায় মই এইখিনিকে আহ্বান জনাই সকলোলৈ অন্তৰৰ পৰা শ্ৰদ্ধা শুভেচ্ছা ধন্যবাদ প্ৰণাম যাচি মোৰ বক্তব্য মই ইয়াতে সামৰিছোঁ ধন্যবাদ নমস্কাৰ